আপোনালোকৰ সকলোৱে ভালে চাগে পোনপ্ৰথমে মই কাতি বিহুৰ বহুত শুভেচ্ছা জনালো সকলোকে আপোনালোকে বিহু পাতিছে চাগে মই অকনমান সৰুকে আয়োজন কৰিছো মোৰ ওচৰত তুলসী পুলিহে নাছিল মই বিচাৰিছিলো কিন্তু নাপালো ইয়াতে অকমান টান তুলসী পুলি পাবলে গছ পাবলে সেইকাৰণে মই আজি ভগৱানৰ ওচৰতে থাপনাতে এখন চাকি দিবলৈ ওলাইছো তেনেহলে মই চাকিখন দি লওঁ এয়া মই আগলি কলপাত আনিয়ে থৈছিলো এয়া মই এতিয়া এখন ভগৱানলে বুলি এখন মই আগবঢ়াই লওঁ কলপাতটো চাও কেখন পাইছো আৰু সৰুকে এখনকে মই এতিয়া অকমান কাটি ভগৱানলে বুলি আগবঢ়াই লওঁ প্ৰথমতে কেয়া অথনি বনাইছিলো বিহু প্ৰসাদ খাইছো ভালে হৈছে বহুত দিনৰ প্ৰসাদ খাইছো এইখিনি নাৰিকলৰ লাড্ডু আৰু দুটামান বেলেগ শেপত বনাইছিলো বিহু বুলিয়ে বনাইছো আৰু মই দিনতে এইখিনি বনোৱা সেইকাৰণে মই ভিডিঅ' কৰি ৰাখিছিলো আপোনালোককো দেখুৱাইছো কেনে ধৰণে বনালো ইয়াতে আছে ডেচিকেটেড কোকোনাট অলপ ফুড কালাৰ আছে ৰেইনবো ফুড কালাৰ আৰু কনডেন্স মিল্ক আৰু এটা গ্লাছৰ বাউল লৈছো এই তিনিখন প্লাষ্টিকৰ স্পুন লৈছো শেপ দিবৰ কাৰণে প্ৰথমে এতিয়া ড্ৰাই কোকোনাটখিনি মই উলিয়াই লৈছো বাউলটোত এয়া কনডেন্স মিল্ক ঢালি দিছো ওপৰত এতিয়া এইখিনি ভালকে মিক্স কৰিম মই হাতেৰে মিক্স কৰিম তেতিয়া বেছি ভালকে এইখিনি মিক্স হ'ব এই তিনটা ডো বনালো এতিয়া মই এটাত ফুড কালাৰ দিম এটো ইয়েলো কালাৰ দিছো এটো ভালকে এতিয়া মিক্স কৰি লম এতিয়া সৰুকে মই এতিয়া লাড্ডু বনাম এটোত মই ৰেড কালাৰ দিছো এটো মিক্স হৈ যোৱাৰ পিছত পিংক কালাৰ আহিব এই তিনটা মোৰ ৰেডি হৈ গ'ল এতিয়া মই এই স্পুনেৰে শেপ দিম এয়া মই সৰুকে অকনমানকে লৈ লৈছো ইয়াতে শেপ দিম আৰু স্পুনখন অকমান টঙৰিয়াই দিলে আৰু ওলাই পৰিব এয়া ধুনীয়াকে ওলাই গৈছে এইগিটা আকৌ মই লাড্ডু কৰিছো ৰাউন্ড কে বনাইছো পিংক কালাৰ গিটা মই অকমান কাপ ষ্টাইলত দিছো কাপ এইখিনি মোৰ ৰেডি হৈ গ'ল এতিয়া মই ড্ৰাই কোকোনাট অলপ লৈছো আৰু ইয়াৰ ওপৰত ভালকে এনে ধৰণে ছটিয়াই দিম ড্ৰাই কোকোনাট
এতিয়া মই বনাব লৈছোঁ হাঁহৰ মাংস। বিহু বুলি অকণমান হাঁহৰ মাংস লৈ আহিছিলোঁ, সেইকাৰণে আৰু কাতি বিহু যদিও আৰু সুদা ভাত খাব মন নগ'ল আৰু সেইকাৰণে অকণমান হাঁহ লৈ আহিছিলোঁ। সেয়া এতিয়া হাঁহৰ মাংস বনাব লৈছোঁ। সেয়া মিঠাতেলত মই পিঁয়াজখিনি দিছোঁ, পিঁয়াজ দুটা মই দিছোঁ। এতিয়া এইখিনি ভালকৈ সিজিবলৈ দিম আৰু আদা নহৰু দি দিছোঁ ইয়াতে। এয়া জিৰা গুড়ি দিলোঁ, এয়া ধনিয়া গুড়ি দিছোঁ, এয়া দিছোঁ গৰম মছলা, এয়া হালধি দিছোঁ। এইখিনি অকণমান ভালকৈ সিজিবলৈ দিছোঁ। এতিয়া অকণমান পানী দি দিছোঁ ওপৰতে, অকণমান ভালকৈ মছলাখিনি সিজিব। এতিয়া মই মাংসখিনি ইয়াৰ ওপৰতে দি দিলোঁ। সাধাৰণতে মই মেৰিনেট কৰি ৰাখোঁ মাংস, পিঁয়াজ মছলা এইবিলাক দি, কিন্তু আজি লৰালৰিত মই বেছি একো কৰাই নহ'ল আৰু এনেধৰণে দি দিলোঁ। কেতিয়াবা সময়ে নাপাওঁ, ল'ৰাটোক চাব লগা হয়, সেইকাৰণে ইমান আৰু কৰা হোৱা নাই আৰু যেনেকৈ পালোঁ তেনেকৈ বনাইছোঁ। এইটো ৰেচিপি হিচাপে নল'ব আৰু এইটো মই এনেই ঘৰতে খাবলৈ বনাইছোঁ। ইয়াৰ ওপৰত এতিয়া নিমখো দি দিলোঁ মই দেখিলেই। এতিয়া এইখিনি ভালকৈ সিজিবলৈ দিম আৰু এইখিনি অলপ ভালকৈ ফ্ৰাই হ'ব। এতিয়া আলু দুপিচো দি দিছোঁ। মই বেছি আলু খাই ভাল নাপাওঁ, সেইকাৰণে মই আলু কমকৈ দিওঁ মাংসত সদায়। এতিয়া কভাৰ কৰি দিওঁ, এখন অলপ সিজিবলৈ দিওঁ। এইখিনি এতিয়া ভালকৈ ফ্ৰাই হৈ আছে, অকণমান লৰাই মেলি দিওঁ আৰু আকৌ অকণমান ঢাকোন মাৰি সিজিবলৈ দিওঁ। এয়া বৰ ধুনীয়াকৈ সিজি গৈছে, ইমান তেল ওলাইছে চাওক। মই অকণমানো পানী দিয়াই নাই, মই পানী নিদিয়াকৈ বনাইছোঁ মাংসখিনি। ধুনীয়াকৈ সিজি গ'ল। আজি ব্লগটো তেনেহ'লে ইয়াতে শেষ কৰোঁ। মোৰ মাংস বনোৱাও হৈ গৈছে আৰু হাঁহৰ মাংস মুখৰ আগত লৈ আৰু ৰখি থাকিবতো নোৱাৰি, ভাতকেইটা খাই লওঁ। ইয়াতে শেষ কৰিছোঁ আৰু ব্লগটো। পুনৰ এটা নতুন ব্লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।